কলিকতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা নৱম আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত মোৰ 16গৰাকী কাৰাটেকাই অংশগ্ৰহণ কৰিছিল। তেওঁলোকে দুটা ইভেণ্টত সোণৰ পদক 9টা, ৰূপৰ পদক 5টা আৰু ব্ৰঞ্জ পদক 9টা আজুৰি আনিবলৈ সক্ষম হয়। তাত মোৰ দুখন একাডেমীৰ পৰা অংশগ্ৰহণ কৰিছিল। এইখন হৈছে ব্লেক ড্ৰেগন অল ষ্টাইল মাৰ্চেল আৰ্ট স্কুল নগাঁও। ইয়াৰ পৰা 7গৰাকী কাৰাটেকা আছিল আৰু সৰ্থেবাৰী একাডেমীৰ পৰা মোৰ 9গৰাকী কাৰাটেকা আছিল। এইখন স্কুল মোৰ আজি 25 বছৰ চলি আছে, মানে ৰূপালী জয়ন্তী আৰু সৰ্থেবাৰীখন 7 বছৰ হ'ল, সেইখনো চলি আছে। ইয়াত কিমানজনে প্ৰশিক্ষণ দিয়ে ছাত্ৰ ছাত্ৰীসকলক? ময়ে শিকাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।